Students, do you like to joyful? Yes, we like to joyful. Very good. ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আনন্দ মনেৰে থাকি ভাল পোৱানে? হয়, আমি আনন্দ মনেৰে থাকি ভাল পাওঁ। খুব ভাল কথা। Now attention the pictures. ছবিকেইখনলৈ মন কৰিবা। A little girl helped the old man in crossing the road. সৰু ছোৱালীয়ে বৃদ্ধ মানুহক পথ পাৰ কৰাত সহায় কৰিছে। Two little boy standing under a mango tree. দুজন সৰু ল'ৰা এজোপা আম গছৰ তলত থিয় হৈ আছে। An elephant is fall into water. এটা হাতী পানীত পৰিছে। People trying to rescue the elephant. মানুহবোৰে হাতীটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। Two little girl walking in a rainy day with a umbrella. দুগৰাকী ছোৱালীয়ে বৰষুণৰ বতৰত খোজকাঢ়ি আছে এটা ছাতিৰ সৈতে। All pictures says about the joy of helping. সকলো ছবিয়ে আমাক বুজায় যে সহায় কৰাৰ আনন্দ। Now we read lesson number 2. Lesson name The Joy of Helping. Page number 21. The school bell rang. বিদ্যালয়ৰ ঘণ্টা বাজিছিল। ৰাজু, নীতা and গীতা rushed to school as they were getting late. ৰাজু, নীতা আৰু গীতাই পলম হোৱাৰ বাবে বিদ্যালয়লৈ বেগাই গৈছিল। The morning assembly was about to begin. ৰাতিপুৱাৰ প্ৰাৰ্থনা প্ৰায় আৰম্ভ হৈছিল। Somehow they managed to join the assembly. কেনেবাকৈ সিহঁতে তাত যোগদান কৰাৰ ব্যৱস্থা কৰিছিল। At the end of the assembly, the headmaster announced. প্ৰাৰ্থনাৰ শেষত প্ৰধান শিক্ষকগৰাকীয়ে ঘোষণা কৰিছিল, I have something very important to tell you. মোৰ কিছু গুৰুত্বপূৰ্ণ কথা তোমালোকক ক'বলগীয়া আছে। We all know about the earthquake that occurred yesterday. কালি সংঘটিত হোৱা ভূমিকম্পৰ বিষয়ে আমি সকলোৱে জানো। It destroyed many areas in our neighboring districts. ই আমাৰ ওচৰ চুবুৰীয়া জিলাবোৰৰ বহুতো অঞ্চলৰ ক্ষতিসাধন কৰিছে। People have lost their homes and belongings. মানুহবিলাকে তেওঁলোকৰ ঘৰ দুৱাৰ আৰু বয়-বস্তু হেৰুৱাইছে। Many people have died and many have got injured. বহুতো লোক মৃত্যুমুখত পৰিছে আৰু বহু লোক আঘাতপ্ৰাপ্ত হৈছে। So we must help these people. সেয়ে আমি এই মানুহবিলাকক সহায় কৰিব লাগে। Please contribute what is possible for you. অনুগ্ৰহ কৰি তোমালোকৰ বাবে যি সম্ভৱপৰ হয় বৰঙণি দিয়া। You can give food items, fresh or dry, water bottles, clothes, money, etc. তোমালোকে খাদ্যবস্তু, সতেজ বা শুকান, পানীৰ বটল, কাপোৰ, টকা পইচা ইত্যাদি দিব পাৰা। Tomorrow, after morning assembly, we will collect your contributions and a team of teachers and students representing our school will go to affected area about and distributes these items among the earthquake victims. অহাকালি ৰাতিপুৱাৰ প্ৰাৰ্থনাৰ পাছত আমি তোমালোকৰ বৰঙণিসমূহ সংগ্ৰহ কৰিম আৰু আমাৰ বিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰা শিক্ষক আৰু ছাত্ৰ দল ক্ষতিগ্ৰস্ত অঞ্চললৈ যাব আৰু সেই সামগ্ৰীসমূহ ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত বিতৰণ কৰিব। During the lunch break, Nita, Geeta and Raju discussed what they would contribute. দুপৰীয়াৰ আহাৰৰ বিৰতিৰ সময়ত নীতা, গীতা আৰু ৰাজুৱে কি বৰঙণি দিব তাকে আলোচনা কৰিছিল। ৰাজু, I would like to give food items like bread, biscuits and fruits. মই খাদ্য সামগ্ৰী যেনে ব্ৰেড, বিস্কুট আৰু ফল-মূল দিবলৈ বিচাৰোঁ। গীতা, That's great. এইটো বৰ ভাল কথা। I will contribute some money and a carton of drinking water. মই কিছু পৰিমাণৰ টকা পইচা আৰু এটা পানীৰ বটলৰ বাকচ দিম। নীতা, Please suggest what I should contribute. মই কি বৰঙণি দিম অনুগ্ৰহ কৰি মোক পৰামৰ্শ দিয়াচোন। ৰাজু, Why don't you bring some clothes? তুমি কিছু কাপোৰ নানা কিয়? You can collect some from your neighbors' homes too. তুমি তোমাৰ প্ৰতিবেশীৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব পাৰিবা। You can also collect some containers to store food.
খোৱা বস্তু থ'বলৈ তুমি কিছু টেমাও সংগ্ৰহ কৰিব পাৰা। That will be of great help to the affected people. ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ই ডাঙৰ সহায় হ'ব। নীতা, thanks a lot, ৰাজু, for your suggestions. অশেষ ধন্যবাদ ৰাজু, তোমাৰ পৰামৰ্শৰ বাবে। I will try to collect what you suggested. তুমি যি পৰামৰ্শ দিছা মই সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। গীতা, can anyone help me bring the bottles of water? কোনোবাই মোক পানীৰ বটলখিনি অনাত সহায় কৰিব পাৰিবানে? Or shall I ask the shop to deliver them to the school? বা সেইবোৰ বিদ্যালয়ত দিবলৈ মই দোকানীক ক'ব পাৰোঁনে? ৰাজু, I think you can talk to the headmaster. মই ভাবোঁ তুমি প্ৰধান শিক্ষকৰ সৈতে কথা পাতিব পাৰা। Next day at school, পিছদিনাখন বিদ্যালয়ত all the children and teachers assembled in the school playground with their contribution. সকলো ল'ৰা ছোৱালী আৰু শিক্ষকসকলে তেওঁলোকৰ বৰঙনিসমূহৰ সৈতে বিদ্যালয়ৰ খেলপথাৰত মিলিত হৈছিল। The headmaster thanked all of them for their support. তেওঁলোক আটাইতকৈ ধন্যবাদ জনাইছিল প্ৰধান শিক্ষক মহোদয়ে তেওঁলোকৰ সহায় সহযোগিতাৰ বাবে। The goods van and a team of teachers and students then left for their destinations. বয়বস্তুৰ গাড়ীখন আৰু শিক্ষক ছাত্ৰ ছাত্ৰীৰ এটা দল তেওঁলোকৰ গন্তব্যস্থললৈ যাত্ৰা আৰম্ভ কৰিছিল। In an hour, 1 ঘণ্টাৰ ভিতৰত they reached the earthquake affected people. ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চল গৈ তেওঁলোক পাইছিলগৈ। They were very sad at the plight and misery of the people there. তাত থকা লোকসকলৰ দুখ কষ্টৰ অৱস্থা দেখি তেওঁলোক বৰ দুখিত হৈছিল। They distributed the things among the people. মানুহবিলাকৰ মাজত তেওঁলোকে সা সামগ্ৰীবোৰ বিতৰণ কৰিছিল। Everyone was very grateful to the volunteers for their help. স্বেচ্ছাসেৱকসকলৰ সহায়ৰ বাবে প্ৰত্যেকে তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈছিল। The team members felt very happy to have helped the people in distress. দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ পাই দলৰ সদস্যসকলে অতিকৈ আনন্দ অনুভৱ কৰিছিল। ৰাজু said to himself. ৰাজুৱে নিজকে নিজে কৈছিল, helping people in need is a really wonderful feeling. প্ৰয়োজনত মানুহক সহায় কৰাটো সঁচাকৈ এক সুন্দৰ অনুভৱ। The next time I see anyone in such a plight. পৰৱৰ্তী সময়ত মই তেনেকুৱা অৱস্থাত কাৰোবাক দেখিলে I must try to help. মই সহায় কৰিবলৈ চেষ্টা কৰিম। Now we are going to activities. Activities 1. অভ্যাসন 1. Let's check how much we have understood. আমি নিজকে নিজে পৰীক্ষা কৰি চাওঁ আহা। Choose the correct alternatives from the following options. তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছনি কৰা। Number 1. Flood damage. বানপানীৰ ক্ষয়ক্ষতি। Number 2. Soil erosion. গৰাখহনীয়া। Number 3. Earthquake distress. ভূমিকম্পৰ ফলত হোৱা দুৰ্যোগ। Number 4. Deforestation. নিবৰ্ণনীকৰণ। Students, which one is correct? কোনটো শুদ্ধ? Yes, earthquake distress. হয়, earthquake distressটোৱেই শুদ্ধ উত্তৰ। Now we come to B. এতিয়া আমি B লৈ আহোঁ। The headmaster sought contribution from teachers and students. প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ পৰা বৰঙনি বিচাৰিছিল। Number 1. To help the flood affected people. বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ। 2. To organize a function at school. বিদ্যালয়ত এটা অনুষ্ঠান পাতিবলৈ। To help earthquake hit people. ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ। 4. To go for a picnic. বনভোজ যাবৰ বাবে। Now decide what is correct. এতিয়া তোমালোকে সিদ্ধান্ত লোৱাচোন কোনটো শুদ্ধ। Yes,
Number 3. To help earthquake hit people. ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ। ৰাজু thought of contributing. ৰাজুৱে বৰঙণিৰ বাবে ভাবিছিল Number 1. Bread, butter and fruits. Number 2. Bread, biscuits and fruits. Number 3. Clothes, water and money. Number 4. Butter, biscuit and bread. What is correct? Yes, number 2. Bread, biscuits and fruits. The contributions were carried to the earthquake affected area. বৰঙণিসমূহ ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চললৈ নিয়া হৈছিল 1. A cart, এখন টনা গাড়ীৰে. A goods van, এখন মাল গাড়ীৰে. Number 3. A mini truck, এখন মিনি ট্ৰাকেৰে. Number 4. A tractor, এখন ট্ৰেক্টৰেৰে. Yes. Number 2 is correct. A goods van. E. The team members of the school felt very happy. বিদ্যালয়ৰ দলটোৰ সদস্যসকলে বৰকৈ অনুভৱ কৰিছিল. Number 1. Happy to help the people in misery. দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ পাই আনন্দিত হোৱা. Number 2. Funny, helpful the people in misery. দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰি ধেমালি কৰা. Number 3. Sad to help the people in misery. দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ পাই সুখী হোৱা. Number 4. Worried about the helping the people in misery. দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে চিন্তিত হোৱা. Yes, number 1 is correct. Happy to help the people in misery. When we help someone, we always feel. যেতিয়া আমি কাৰোবাক সহায় কৰোঁ, আমি অনুভৱ কৰোঁ. Number 1. Miserable, দৰিদ্ৰ. Number 2. Happy, আনন্দ, সুখ. Number 3. Sad, দুখ, বেদনা. Number 4. Funny বা ধেমালি. Number 2 is correct. Happy. Activities 2. Arrange the following sentence. It happened in the lessons. পাঠটোত থকাৰ দৰে তলৰ বাক্যসমূহ সজোৱা. 1, 2, 3, 4, 5 এই আটাইকেইটা মেলিকৈ দিয়া আছে আৰু ধুনীয়াকৈ আমি সজাই তুলিব লাগে. Read the lesson carefully. পাঠটো সাৱধানেৰে পঢ়া. You can do it. তোমালোকে পাৰিবা. চেষ্টা কৰাচোন. Question 3. Let's read, think and write. আমি পঢ়োঁ, ভাবোঁ আৰু লিখোঁ আহা. A. Picture number 1. While going to school, you find a puppy in a muddy ditch. তুমি স্কুললৈ গৈ থাকোঁতে এটা কুকুৰ পোৱালি এটা বোকাময় খালত পৰি থকা অৱস্থাত পালোৱা. The puppy has fallen into the ditch and is struggling to come out. কুকুৰৰ পোৱালিটোৱে খালত পৰি আছে আৰু তাৰ পৰা বাহিৰ হ'বলৈ সংগ্ৰাম কৰি আছে. Write 3 sentences on the action you would take. এই মুহূৰ্তত তুমি কি কৰিবা? তুমি লোৱা কাৰ্যৰ ওপৰত 3টা বাক্য লিখা. এনচাৰ্ছ উত্তৰসমূহ. I shall try to rescue the puppy with the help of my friends. মই মোৰ লগৰীয়াৰ সৈতে লাগি কুকুৰ পোৱালিটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিম. I shall inform the incident to the local people. মই ঘটনাটো স্থানীয় লোকক অৱগত কৰিম. I shall try to consult with veterinary doctor for treatment of the puppy. মই এজন ভেটেৰিনেৰী ডক্টৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কুকুৰ পোৱালিটো চিকিৎসাৰ বাবে. Let's see the second pictures. One of your friends gets injured in a friendly football match at your school. তোমালোকৰ স্কুলত এখন বন্ধুত্বমূলক ফুটবল খেলত তোমাৰ লগৰ এগৰাকী বন্ধু আঘাতপ্ৰাপ্ত হ'ল. Write 3 sentences on how you will help him. তুমি তাক কিদৰে সহায় কৰিবা তাৰ 3টা বাক্য লিখা. Answers উত্তৰসমূহ. I shall inform the school authority. মই বিদ্যালয় কৰ্তৃপক্ষক কথাটো জনাম. I shall inform the incident to his parents. মই ঘটনাটো তাৰ মাক দেউতাকক জনাম.
I shall try to contact doctor for his treatment. মই তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে ডক্টৰৰ লগত যোগাযোগ কৰিবৰ চেষ্টা কৰিম। Question number 4. Choose the appropriate meaning of the underlined words from the given options. দি থোৱা বিকল্পবোৰৰ পৰা তলত চিন দিয়া শব্দবোৰৰ সঠিক অৰ্থসমূহ বাছনি কৰা। A. The earthquake destroyed many areas of our neighboring districts. Broke, move, build, damaged. Destroy অৰ্থ হৈছে ধ্বংস হোৱা আৰু damageৰ অৰ্থ হৈছে বেয়া হৈ যোৱা। So answer is correct. Number 4, damaged. B. The teachers and students then left for their destination. Destination here refers to 1. The playground, their school. Number 3. Distant place. Number 4. Earthquake affected place. Yes, number 4. Earthquake affected place. They were very sad to see the plight and misery of the people. 1. Playful environment. 2. Difficult and sad situation. 3. Happy situation. 4. Faces. Answer is correct. Number 2. Difficult and sad situation. D. Everyone was very grateful to the volunteers for their help. 1. Satisfied. 2. Happy. 3. Thankful. 4. Joyful. Yes, thankful. Question number 5. Read the following sentence. তলৰ বাক্যসমূহ পঢ়া। A. They were very sad to see the plight and misery of the people there. তাত মানুহবিলাকৰ দুখ যন্ত্ৰণা দেখি তেওঁলোক অতিকৈ দুখিত হৈছিল। B. The town members felt very happy to have helped the people in distress. ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ পাই দলটোৰ সদস্যসকলে বৰকৈ আনন্দ অনুভৱ কৰিছিল। The first sentence express sadness. প্ৰথমৰ বাক্যটোৱে দুখৰ and the second sentence express happiness. আৰু দ্বিতীয় বাক্যটোৱে আনন্দ প্ৰকাশ কৰিছে। Now choose appropriate words from the butterfly and write in the box to make meaningful sentence. এতিয়া পখিলাটোৰ পৰা সঠিক শব্দ বাছনি কৰা আৰু অৰ্থপূৰ্ণ বাক্য সাজিবলৈ বাকচৰ ভিতৰত লিখা। Yes, now we try together. আমি একেলগে এতিয়া চেষ্টা কৰোঁ আহা। A kind man shows, yes, kindness. A happy man shows, yes, happiness. A sincere person shows sincerity. A brave soldier shows bravery. An honest man shows honesty. বাৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰ আমি লগ হ'ম। পুনৰ লগ হওঁতে আমি বাকি থকা অংশখিনি সম্পূৰ্ণ কৰিম। এতিয়ালৈ আহোঁ, তোমালোকে চেষ্টা কৰি থাকিবা দেই। ভালকৈ থাকিবা আৰু পাছৰ অংশ তোমালোকে মন দি চাবা।